এনেকুৱা ব্যৱসায় বিষয়ে কম যেটো ব্যৱসায় কৰি আপুনি মাহেকত হাজাৰ হাজাৰ টকা ইনকাম কৰিব পাৰিব যদি আপুনি একদিনৰ ইনকামৰ কথা কওঁ তেতিয়া হলে মিনিমাম 3000 বা 4000 টকা আপুনি দিনটোত ইনকাম কৰিব পাৰিব এই মেচিনটো আপোনালোকৰ 40000 টকা 40000 টকাত আপুনি 10000 টকা যেটো ফাৰ্ষ্টত যিটো ডাউন পেমেন্ট দিব সেই ডাউন পেমেন্ট যেতিয়া পিএমএজি ফলৰ পৰা আপুনি এপ্লাই কৰিব তেতিয়া সেই 10000 টকাত আপুনি ৰিটাৰ্ণ পাই যাব আছে সাবসিডি আছে বহুত কিনি সুবিধা ৰাখিছে এটা 100 প্লাস অফ মেচিন আছে আপোনাৰ নমস্কাৰ আজি আপোনাক এটা ব্যক্তিক্ৰমী ভিডিও লৈছো আপোনাৰ ঘৰৰ পদুলিতে আপুনি এনেকুৱা এটা ব্যৱসায় বিষয়ে ক'ব গৈছো যেটো ব্যৱসায় আপুনি ঘৰৰ পদুলিতে কৰিব পাৰিব বা আপুনি বেলেগ ষ্ট্ৰীট ফুড আপোনালোকৰ বেচিব পাৰিব আপোনাৰ টাউনৰ হক বেচিব পাৰিব আপোনালোকক এনেকুৱা এটা ব্যৱসায় বিষয়ে কম যেটো ব্যৱসায় কৰি আপুনি মাহেকত হাজাৰ হাজাৰ টকা ইনকাম কৰিব পাৰিব যদি আপুনি একদিনৰ ইনকামৰ কথা কওঁ তেতিয়া হলে মিনিমাম 3000 বা 4000 টকা আপুনি দিনটোত ইনকাম কৰিব পাৰিব মই বৰ্তমান উপস্থিত আছো মা কামাখ্যা মেচিন বৰ্তমান গুৱাহাটীত আছে আপুনি মেচিন এটা কিনিবলৈ বহি ৰাজ্যত যাব নালাগে আপুনি মেচিন এটা কিনিব হয়তো গুজৰাট গুচি যায় নাইবা কলকাতা গুচি যায় আপুনি বহি ৰাজ্যত নোযোৱাকৈ অসমতে আপুনি মেচিন ক্ৰয় কৰিব পাৰিব মই বৰ্তমান উপস্থিত আছো গুৱাহাটী মা কামাখ্যা মেচিনাৰীত এগৰাকী মেম আছে তেখেতৰ লগত চিনাকি কৰা যাম আৰু কি মেচিন পোৱা যায় গোটেইখিনি সবিশেষ জনাম ভিডিওটো শেষলৈকে চাই থাকিব নমস্কাৰ নমস্কাৰ আপোনাৰ ভাল নামটো এবাৰ ভিউয়াৰ্ছক জনাই দিব মোৰ নাম হাসনাৰা বেগম আপোনাৰ একজেক্ট লোকেশনটো কৰা যদি কোনোবা এটা মেচিন পাৰচেজ কৰিব হয় তেতিয়া হলে ক'ত আহিব লাগিব একজেক্ট লোকেশনটো আমাৰ পশ্চিম বৰাগাঁও বিজ্ঞানপথ নিয়াৰবা প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল ওকে যোনটো আপোনাৰ বৰাগাঁও ফ্লাইঅভাৰখন আছে তাৰে চাৰিআলিটোতে আছে আপোনালোকে যে জালুকবাৰী ফালৰ পৰা আহি আছে তে আপোনালোকৰ ৰাইট সাইড কৰিব যদি আপোনালোকে লখৰা ফালৰ পৰা আহি আছে তে আপোনালোকৰ লেফট সাইড কৰিব আহি পেলে আমাক যোগাযোগ কৰিলে আমি আপোনাক ডিটেইলছত কৈ দিম আপোনালোক কিবা যদি কনফিউজন লাগে যদি আপুনি আহিব তেতিয়া হলে স্ক্ৰিনত ফোন নম্বৰ ওলাই আছে ফোন নম্বৰত আপোনালোকে ফোন কৰিব লাইভ লোকেশন নাইবা কাৰেন্ট লোকেশন আপুনি ল'ব পাৰিব যদি আপুনি আহিব বিচাৰিছে বৰাগাঁও ফ্লাইঅভাৰ তলত থাকি যদি চিনি পোৱা নাই ফোন কৰিলে হ'ল ডাইৰেক্ট লাইভ লোকেশন দি আপোনাক ইয়াত লৈ আহিব আজি কি মেচিনৰ বিষয়ে ক'ব গৈ আছা হয় মই আপোনাক ক'ব গৈ আছো আজি আপোনাৰ ভেজিটেবল চপাৰৰ কথা ক'ব গৈ আছো ওকে এটো নেকি হয় এটো আপোনাৰ ভেজিটেবল চপাৰ হয় ভেজিটেবল কেনেকৈ আপোনাৰ চপ কৰিব পাৰি আচ্ছা আৰু এটো আপোনাৰ হৈ গল মমো মেচিন যোনটো আপুনি ভেজিটেবল চপ কৰি কেনে আমি যে আপোনাৰ যোনটো মমোৰ ফিলিং ভেজ মমো বনাই ন ভেজিটেবলটো কাটাৰ কাৰণে ইমান সময় লাগে ইমান কষ্ট হয় তো আপুনি এটো মেচিনৰ মানে জৰিয়তে দি কেনে আপুনি পাৰ আৱাৰ আপুনি 100 কেজি ভেজিটেবল কাট কৰিব পাৰিব পাৰ আৱাৰ হয় কথা কওঁ মানে কি 100 কেজি যদি আপোনাৰ ভেজিটেবল কাট কৰিবলগীয়া তেতিয়া হলে একজন বা দুইজন মানুহ সম্ভৱ নহয় পসিবল নহয় বহুত মানুহ লাগে আপোনাৰ আৰু 1 ঘণ্টাৰ ভিতৰত আপোনাৰ ইমান কিটা মানুহ লাগি পেলেও আপোনাৰ নহয় কিন্তু এতিয়া এটা মেচিনৰ সহায়তে 1 ঘণ্টাতে আপোনালোকৰ কিমানখিনি সহজ পদ্ধতি উলিয়াইছে যেহেতু মা কামাখ্যা মেচিন আপোনালোকে এইখিনি ফেচিলিটি পাব 1 ঘণ্টাত আপোনালোকৰ 100 কেজি পৰ্যন্ত আপোনাৰ ভেজিটেবল কাট কৰিব পাৰিব এই মেচিনটোৰ পৰা লগত তাৰ লগতে ব্যৱসায় কৰিম বুলি ভাবিছে তেতিয়া এনেকুৱা ধৰণৰ মমো মেচিন আপুনি ল'ব পাৰিব মমো মেচিন লৈ ল'ব আপুনি ষ্ট্ৰীট ফুড আপোনাৰ টাউনতে হ'ব ক'ত আপুনি এজেগাত লগাই কম স্পেচ এটাতে আপুনি মমো বিক্ৰী কৰি পেলাই দিনে 3-4000 টকা ইনকাম কৰিব পাৰিব আৰু এজন নিবনুৱা যুৱক যুৱতী যিসকল আছে তেখেতৰ হয়তো পইচা নাথাকিব পাৰে ইমান টকা নাথাকিব পাৰে আৰু কিছুমান এনেকুৱা ভয় খায় যে এটা মেচিন কিনিম এই মেচিনৰ কথা ক'ব যাওঁ এই মেচিন ডাঙৰ কিন্তু দেখি ভয় খাব যে এই মেচিনটো 4-5 লাখ টকা হৈ যাব তেখেতসকলৰ কাৰণে কিবা সুবিধা ৰাখিছা নেকি হয় আমি সকলোৰে কাৰণে এইটো সুবিধা ৰাখিছো যে আপোনালোকে যদি কেশত ললে কেশত লব পাৰে যদি আপোনালোকে কেশত পইচাৰ অসুবিধা অলপমানি হৈ আছে তে আমাৰ ইয়াৰে পৰা আপুনি মেচিন লৈ পেলে আপুনি ইএমআই লব পাৰে ঠিক আছে আচ্ছা আৰু প্লাস আপুনি ইয়াতে আপোনাৰ যোনটো ভেজিটেবল চপাৰটো আছে আপুনি ইয়াতে ভেজিটেবল চপ কৰিলে প্লাস আপুনি যদি বিচাৰিছে আপোনাৰ মমোৰ বিজনেস আছে তে আপোনালোকে ভেজিটেবল চপাৰটো লৈ কিনে আপুনি নিজৰ মমোৰ এটা বিজনেস ষ্টাৰ্ট কৰিব পাৰিব আচ্ছা মানে ঘৰৰ ক'ব যাওঁ ঘৰৰ পদুলিতে আপুনি লগাই পেলাই ব্যৱসায় কৰিব পাৰিব এজন মানুহে কৰিব পাৰিব এতিয়া ইমান মানুহৰ আপোনাৰ প্ৰয়োজনে নহয় মানে ঘৰৰ মহিলা গৰাকীয়ে পাৰে পুৰুষজন বাদে দিছো মহিলা বুলি কোনো কথা নাই সকলোৱে এইটো মানে মেচিন চলাব পাৰিব প্লাস আপোনাৰ মানে অটোমেটিকলি আপোনাৰ এইটো অটোমেটিকলি ফুললি অটোমেটিক আপোনাৰ মমো মেচিন হ'ব আপোনাৰ যোনটো ভেজিটেবল থাকিব আপুনি চপ কৰি ললে চপ কৰাৰ পিছত আপোনাৰ ফিলিংটো আপুনি ইয়াতে দিলে হ'ল আৰু যোনটো আপোনাৰ ময়দাৰ ডোটো থাকিব মমোটো বনোৱাৰ কাৰণে আপুনি ইয়াতে দিলে হ'ল তাৰ পিছত আপোনাৰ মমো আপুনি পাৰ আৱাৰ আপোনাৰ 2000 মমো আপুনি এইটো মেচিনৰ পৰা উলিয়াব পাৰিব প্ৰডাকশন 2000 হৈ যাব 1 ঘণ্টাত নে হয় 1 ঘণ্টাত 1 ঘণ্টাত আপোনাৰ 2000 প্ৰডাকশন এই মেচিনটোৰ পৰা হৈ যাব কিন্তু লাইভ ডেমো কৰি দেখাই দিব পাৰিম না হয় আমি আপোনাক লাইভ ডেমো কৰি দেখুৱাই আছো কি ধুনিয়াকে আমাৰ ইয়াতে আপুনি ভেজিটেবল চপ কৰিব পাৰিব আপুনি নিজৰ অনুযায়ী আপুনি ইয়াতে গুটিখিনি মানে সেট কৰি কাটিব পাৰিব আৰু ইয়াতে আপুনি 12 প্লেটৰ আপুনি মেচিনটো পাব 12 প্লেটৰ মেচিন চপাৰটো হয় এইটো আপোনাৰ 12 প্লেটৰ চপাৰ হয় আৰু এইটো আপোনাৰ ফুললি অটোমেটিক মমো মেচিন হয় আচ্ছা মানে এই মেচিনটোৰ লগতে আপুনি এই মেচিনটো ব্যৱহাৰ কৰি ল'ব তেতিয়া আপোনাৰ প্ৰফিটটো বেছি আহিব হয় যদি আপুনি মমো বনোৱাই আছে বনাই থাকিলে আপোনাৰ ভেজিটেবলত বহুত সময় যায় ন কাটিবৰ কাৰণে তো আপুনি মমো যদি বনাই আছে মমো তাৰে বাবে আপুনি আমাৰ ইয়াৰে পৰা ভেজিটেবল চপাৰটো ল'ব পাৰে পাৰ আৱাৰ আপুনি ধুনিয়াকে কাটি পেলে আপুনি নিজৰ বিজনেস ষ্টাৰ্ট কৰিব পাৰে
ওকে আপুনি কম টকাতে যদি ব্যৱসায় কৰিম বুলি ভাবিছে তেতিয়াহ'লে আহক মা কামাখ্যা মেচিনত আহি আপোনালোকে এবাৰ যদি এটা মেচিন ল'ব যায় তেতিয়াহ'লে আপুনি এবাৰ ভিজিট কৰক ভিজিট কৰিলে আপুনি নিজে মেচিন এটা লৈ কেনেকুৱা কি ভাল নে কি তেনেকৈ ৰানিং কৰি কণ্ডিশ্যনত আপোনাৰ আছে নে নাই গোটেইখিনি চাই কৰি আপুনি লৈ যাব পাৰিব আৰু ভিডিঅ'টো চাই আছে হয়তো আমাৰ ভিডিঅ'টো আপাৰ আছাম লোৱাৰ আছাম বহুতো চাব পাৰে হয় তেখেতসকলৰ কাৰণে যদি কোনোবা আহিব নোৱাৰে তাৰ পৰা কিবা সুবিধা ৰাখিছে নেকি হয় আমি সকলোৰে কাৰণে সুবিধা ৰাখিছো যদি আপোনালোকে আমাৰ অফিচ আহিব পাৰে যদি আপুনি যদি আমাৰ লোৱাৰ আসামৰ হয় তেন্তে আপোনালোকে আহক এবাৰ আমাৰ অফিচ আহক ভিজিট কৰক ভিজিট কৰি পেলাই আপুনি চাওক আমাৰ ইয়াতে 100+ অফ মেচিন আছে ধুনীয়াকৈ চাই মিলি আপোনাৰ যোনটো ভাল লাগে আপুনি সেইটো মেচিনে ল'ব পাৰিব আৰু যিসকলে আমাৰ অফিচত আহিব নোৱাৰে সকলোৰে তাতে অল অভাৰ ইণ্ডিয়া এইটো আপোনাৰ বিআৰএল হৈ যাব ট্ৰান্সপৰ্টত গুচি যাব অসম নহয় আপোনালোকৰ নৰ্থ ইষ্ট নহয় অল অভাৰ ইণ্ডিয়া হয় অল অভাৰ ইণ্ডিয়াত আপোনালোকক বিআৰএল কৰি দিব যি আমাৰ আপোনাৰ ধামাকা অফাৰ চলি আছে সেপ্টেম্বৰ মাহত 20% ডিসকাউন্ট দি আছে আপোনালোকে আহক সোনকালে আমাৰ ইয়াৰে পৰা মেচিন লৈ কেনে নিজৰ এটা ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰিব আমাৰ ইয়াৰে পৰা মমো মেচিন ল'ব পাৰে কুৰকুৰে মেচিন ল'ব পাৰে চিপছ মেচিন ল'ব পাৰে আমাৰ ইয়াতে বহুত 100+ মেচিন আছে লৈ পেলে আপুনি নিজৰ ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰিব আৰু চৰকাৰ ফালৰ পৰা কিবা সুবিধা ৰাখিছা নেকি যদি চৰকাৰ ফালৰ পৰা কিছুমানে সাবসিডি বিচাৰে হয় এইটো আপোনাৰটো এতিয়া আপোনাৰ চৰকাৰৰ ফালৰ পৰা গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনাৰ পিএমইজি ফালৰ পৰা 25% সাবসিডি হৈ আছে তো আমাৰ ইয়াতে আপুনি আহক ইএমআইত আমি মেচিন দি আছো যদি ক্ৰেডিট কাৰ্ড আছে তে আমি আপোনাৰ আমাৰ অফিচৰ পৰা আপোনাৰ ইএমআই হৈ যাব যদি ক্ৰেডিট কাৰ্ড নাই তে আমি আপোনাৰ গোটেইখিনি বেংকৰ কোটেশন ৰেডি কৰি দিম আপুনি গৈ পেলে এপ্লাই কৰি কেনে লোনটো এপ্ৰুভ হলে আপুনি আমাৰ ইয়াৰে পৰা মেচিনটো ল'ব পাৰিব ক'বলৈ যাওঁ যদি আপুনি 25% ডাউন পেমেন্ট দিব লাগিব সেইটো কিন্তু পিছত ৰিটাৰ্ন পিএমজি ফালৰ পৰা ৰিটাৰ্ন হৈ যাব হয় এইটো আপোনাৰ পিছত আপোনাৰ গৈ কেনে আপোনাৰ হেতু ৰিহাই হৈ যাব মানে ক'বলৈ যাওঁ যদি এই মেচিনটো আপোনালোকৰ 40000 টকা 40000 টকাত আপুনি 10000 টকা যিটো ফাৰ্ষ্টত যিটো ডাউন পেমেন্ট দিব সেই ডাউন পেমেন্ট যেতিয়া পিএমজি ফালৰ পৰা আপুনি এপ্লাই কৰিব তেতিয়া সেই 10000 টকাত আপুনি ৰিটাৰ্ন পাই যাব আৰু গ্যাৰান্টি ৱাৰেণ্টি কেনেকৈ ইয়াৰ ৱাৰেণ্টি আপোনাৰ 1 ইয়াৰ থাকিব আৰু সাৰ্ভিসিং আপোনাৰ 5 ইয়াৰ্স ফ্ৰী থাকিব 5 ইয়াৰ্স ফ্ৰী হয় আপোনালোকৰ 1 বছৰ গ্যাৰান্টি দিছে আৰু লগতে 5 বছৰ সাৰ্ভিসিং কমপ্লিট ফ্ৰী দিছে আৰু যদি কোনোবা চলাব নাজানে তেতিয়াহ'লে তেখেতসকলক ঘৰত টেকনিশিয়ান গৈ আপোনালোকৰ ঘৰত কেনেকৈ চলাব লাগে ফুলি ট্ৰেইনিং আৰু ইনষ্টলিং কৰি পেলাই আহিব তেন্তে অলপ এতিয়া লাইভ ডেমো কৰি দেখাই দিও হয় দেখুৱাই আছো আহক আপোনালোকে চাওক আমি কেনেকৈ মানে ভেজিটেবল চপ কৰো কি ধুনীয়া আপোনাৰ ফাইন চপ হ'ব আপোনালোকে নিজে চাব পাৰিব আহক আপোনালোকে কোনো কষ্ট নকৰে 100 কেজি পৰ্যন্ত আপুনি 1 ঘণ্টাত এই ভেজিটেবল আপোনালোকে চপাৰ কৰিব পাৰিব যেহেতু পইচা আপোনালোকৰ ভিডিও ফাৰ্ষ্টৰ পৰা ইএমআই আছে সাবসিডি আছে বহুতখিনি সুবিধা ৰাখিছে আৰু যেহেতু আমাক অফাৰ আছে আপুনি এতিয়া যদি স্ক্ৰীনৰ ফোন নম্বৰ আছে ফোন নম্বৰ যোগাযোগ কৰক যোগাযোগ কৰি লৈ পেলাই তেখেতসকলৰ পৰা ইয়াত মেচিন লৈ যাব পাৰে এবাৰ কেমেৰাটো ঘূৰাই দিবে কিমান মেচিন আছে এবাৰ দেখাই দিয়া বৰ্তমান যদি ক'ব যে কিমান মেচিন এভেইলেবল আছে আমাৰ ইয়াতে 100+ অফ মেচিন আছে আপোনাৰ 100+ মেচিন আছে 100টা ওপৰত বৰ্তমান মেচিনে ভিৰ কৰিছে আপোনাৰ গুৱাহাটীত আপুনি যেনেকুৱা ধৰণৰ মাইণ্ডত আহিছে যে মোক এটা ব্যৱসায় কৰিম অমুকটো মেচিন লাগে সেই মেচিনটো ইয়াত প্ৰভাইড কৰাই দিব আপোনাক